জৰিয়তে আজিৰ দিনটোৰ পৰা আমি 2026 চনৰ কাৰণে আমাৰ যোগদান কাৰ্যসূচী আৰু জনগণৰ মাজলৈ যোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কাইলৈ দিনটো মই শিৱসাগৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে আজিৰ দিনটোৰ পৰা আমি আচলতে আমাৰ দলৰ 2026 চনৰ নিৰ্বাচনী যাত্ৰা আৰম্ভ হ'ল বুলি ঘোষণা কৰিলোঁ। লগতে BTADৰ পৰা যোগদান কৰিছে আপোনালোকে সকলোৱে দেখিছে যে কংগ্ৰেছৰ জনজাতি মৰ্চাৰ উপসভাপতি ষ্টেটৰ প্ৰদেশ কংগ্ৰেছৰ ডক্টৰ গৌৰীশংকৰ শৰণীয়া হ'ল BTADৰ তামোলপুৰ অঞ্চলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ নেতা আৰু তেওঁৰ নেতৃত্বত আমি এবাৰ BTAD নিৰ্বাচনতো অংশগ্ৰহণ কৰিম। তেখেতক আমি অতি সোনকালে BTAD নিৰ্বাচনৰ দায়িত্বভাৰ চমজাই দিম আৰু তেখেতৰ লগত মই নিজে লগ লাগি সমগ্ৰ BTAD এলেকাৰ নিৰ্বাচনতো আমি এবাৰ অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ কাৰণে 2026 নিৰ্বাচনী যুঁজ আৰম্ভ হৈ গ'ল। আজিৰ পৰা আমাৰ দল শক্তিশালী হ'ল। মই সকলোকে নৱাগত সকলো নেতৃবৰ্গক আৰু সদস্যক আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ 2026 চনত আমাৰ যি আকাংক্ষা যে 20-25টা আসনত ৰাইজৰ দলে এইবাৰ আমি বিধায়ক পদত জয়ী হ'ব পাৰিম 2026ত আৰু 2031 চনত আমি যাতে অসমত অকলে চৰকাৰ কৰিব পাৰোঁ তাৰ যি সপোন সেই সপোন যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ দিনটোৰ পৰাই আমি কাম আৰম্ভ কৰিব পাৰিম। আপোনাসকলে জানে আজি কিছুদিনৰ আগলৈকে মই TMCৰ সভাপতি আছিলোঁ, পদত্যাগ কৰিছোঁ। আজি আঞ্চলিক দল মোৰ ৰাজনৈতিক জীৱনো প্ৰথম অসম গণ পৰিষদৰ পৰিক্ৰমাৰ যোগেদি আৰম্ভ হৈছিল আৰু আজি পুনৰ আঞ্চলিকতাবাদলৈ ঘূৰি আহিলোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়া এতিয়া অলপ আগতে আপোনালোকক স্পষ্ট কৰি দিছিল যে ৰাইজৰ এটা আঞ্চলিক দল নহয়, ই এটা আঞ্চলিকতাবাদী দল। অৰ্থাৎ অসমৰ স্বাৰ্থত দিল্লীৰ পৰাও যদি কিবা আজৰি আনিব লাগে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আজৰি আনিব লাগে তেনে এজন নেতা বুলি মানি লৈ মই আজি ৰাইজৰ দলত যোগদান কৰিছোঁ। বিশেষভাৱে মই এটা কথা কওঁ, আপোনালোকে সকলোৱে জানে যে 2021ত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি বিধানসভাত যিখিনি কথা কৈছে 1950 চনৰ আইন অধিকাৰী অনুযায়ী DC বিলাকক অৰ্থাৎ আয়ুক্তবিলাকক বিদেশী খাতাৰ দায়িত্ব দিছে। ইয়াৰ আগতে বহুত ট্ৰিবিউনেল হ'ল, কোৰ্ট কাছাৰী হ'ল। এতিয়া কিন্তু এটা সম্পূৰ্ণ একনায়বৃত্তি মানুহৰে জুডিচিয়েল ব্যৱস্থাটোক উপেক্ষা কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰোঁতেও এক এক্সট্ৰা জুডিচিয়েল কিলিং আৰম্ভ হৈছিল যে যিটো আপোনাৰ গুলিয়াইছিল, আঁঠুৰ তলত গুচিয়াব লাগে বুলি কৈছিল। অৰ্থাৎ আইন আদালতক অৱমাননা কৰাৰ তেওঁৰ যি অভিপ্ৰায় আছে, তেনেধৰণে এখন চৰকাৰ চলিলে ৰাইজৰ উন্নতি হ'ব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া অতি সুন্দৰভাৱে স্পষ্ট কৰিছে। মই পুনৰে কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ কম্প্ৰমাইজবিহীন এটা মনোভাৱ আৰু উচ্চ জ্ঞান সম্পন্ন আৰু প্ৰতিবাদী সত্তা আৰু এক জোৰদাৰ বক্তা, এই সকলোবিলাকৰ খাতিৰত মই অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলত তৃণমূল কংগ্ৰেছৰ আজি প্ৰায় 100ৰো অধিক মানুহে ইয়াত যোগদান কৰিছে মোৰ নেতৃত্বত আৰু অচিৰেই আমি এই ৰাইজৰ দলক সমগ্ৰ অসমৰ মাজলৈ লৈ যাম। এজন ৰাজ্যৰ সভাপতি হিচাপে অসমৰ বিভিন্ন প্ৰান্তত মই গৈছোঁ, কাম কৰিছোঁ। মই পুৰণা দলৰ কথা বখানিব বিচৰা নাই, ক'ব বিচৰা নাই। কিন্তু এটা কথা ঠিক যে অখিল গগৈৰ নেতৃত্বত আমি ৰাইজৰ দলক 2026ত আমাক অবিহনে যাতে চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ অভিপ্ৰায় ল'ম আৰু অহা 31ত অখিল গগৈক ৰাইজৰ দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰী পাতিবলৈ অংগীকাৰবদ্ধ হ'লোঁ। আচলতে